Hello friends, welcome back to our channel Sai with Cinema. তো আজি আমি কথা পাতিম এটা ট্ৰেইলাৰৰ ওপৰত ৰিঅ্যাকচন দিম। ট্ৰেইলাৰখনৰ নাম হ'ল মুভিখনৰ নাম হ'ল দা বেঙ্গল ফাইলস। তো বিবেক আগ্নিহোত্ৰীৰ নতুন ফিল্ম দা বেঙ্গল ফাইলস। সিমিলাৰিটি যেনেকৈ তেওঁৰ আগৰ মুভিখন আছিল দা কাশ্মীৰ ফাইলস, তেনেকুৱা সিমিলাৰ আমাৰ হিন্দু জেনোসাইডৰ ওপৰত মুভিখন হ'ব। তো এনেকুৱা ধৰণৰ মুভিৰ ওপৰত আপডেট পাবলৈ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰক। তো ফাৰ্স্ট ইমপ্ৰেশন ট্ৰেইলাৰ চাই কেনেকুৱা লাগিল? মানুহ কিন্তু অলপমান ওয়েস্ট বেংগলত ট্রাবল হ'ব কিন্তু এইখনক লৈ কিনে অলৰেডি আজি হৈছে আৰু ভালেখিনি হ'ব, কিন্তু মানুহবিলাকে ইয়াতে এইটো কেনেকৈ লয় এইটো মানুহবোৰৰ কথা, মানে কনষ্ট্ৰাকটিভ ৱেত লয় নে বস্তুখিনি বেছি এগ্ৰেছন ৱেত লয়, সেইটো মানে ভিউৱাৰ্ছৰ কথা। তো কাশ্মীৰ ফাইলছখন মানে এইবিলাক মানে বনোৱা হৈছে মুভিবিলাক, মানে কি হয় মানুহবিলাকে চাই কিনে যাতে শিকে আমাৰ হিষ্ট্ৰী, যাতে আমাৰ মানে ৰিপিট যাতে নহয়, সেইটো কাৰণে এইবিলাক মুভি বনোৱা হয়। কিন্তু তাকে দেখি কিছুমান মানুহ আমাৰ কেতিয়াবা এগ্ৰেছন আহি যায় মানুহৰ মাজত, মানে তো মানুহে ইমোচনটো ৰাখিব নোৱাৰে। তো সেইটোৱে মই এটা মানে মানুহক কওঁ যে যাতে মুভিখন চাই কিনে বেছি এগ্ৰেছিভ যাতে নহয়, মুভিখন যাতে কনষ্ট্ৰাকটিভ ৱেত লয়, পজিটিভ ৱেত লয় যে মানে এনেকুৱা টাইপৰ হ'ব পাৰে নেকি, আৰু বা মানে পজিটিভ মাইণ্ডছেট যদি চাই কিনে মানে চাই তেতিয়া বেছি ভাল হ'ব। আৰু মুভিখন কিন্তু মোৰ লাগি আছে এইখন মানে এই ৰিলেটেড হ'ব যেন লাগি আছে মোৰ কিছুমান ক্ষেত্ৰত, কাৰণ কাশ্মীৰ ফাইলছখনো মই এতিয়া হলত চাইছিলো, মানে বহুতে মানে মানে হৰিফাইং চিন কিছুমান আছিল, মানে গাৰ লোম মানে উঠি যোৱা টাইপ, মানে লোমহৰ্ষক মানে টাইপ একদম। আৰু থাৰ্ডলি কওঁ যে মই মুভিখনৰ ট্ৰেইলাৰটো মানে বহুত গ্ৰিপিং হয়, বহুত এংগেজিং হয়, আৰু মানে গোটেইখিনি দেখাই গান্ধী আৰু জিন্নাৰ মাজত কি কি কনফ্লিক্ট হৈছে, কি কি হোৱা নাই। তাৰ লগতে লাষ্টৰ এটা চিন এটা আছে, যোনটো চিনত মানে এজন মহিলাৰ মুখত ব্লাড শেড পৰে, মানে যোনটো আতংকময় পৰিৱেশ সেইটো দেখা যায় মহিলাৰ মুখখনত। আৰু মই এটা কথা কওঁ ইয়াতে, তোৰ যোনটো মানে বেংগলৰ যোনটো মানে সেইটো দেখাইছে, পিকচাৰটো দেখাইছে, যোনটো বেংগলী কালচাৰ বা বেংগলী মানুহৰ, সেইটো কিন্তু একদম মানে ধুনীয়াকে দেখাবই, কাৰণ এইখন মানে বস্তুটোৱে সেইটোৰ পৰা বনিছে বেংগল ফাইলছৰ। কিন্তু সেই যোনটো স্পেচিফিক কেৰেক্টাৰটোৰ কথা ক'লো মই, তো সেইটো মানে চাগে এনেকুৱা লাগিছে কেমেৰাৰ ইটো পাৰে আমাক দেখুৱা নাই, কিন্তু হলত চাগে ইটো এটা মানে ভয়ংকৰ স্পাইন চিলিং বুলি মুভমেন্ট মানে তেনেকুৱা। আপোনালোকে যদি কাশ্মীৰ ফাইল চাইছে, তাৰো এটা মানে তেনেকুৱা এটা হেৰি আছে, দৃশ্য এটা আছে তাতেও। তো এইটো চিনো যাতে ভয়ংকৰ হ'ব সেনেকুৱা লাগিছে। ট্ৰেইলাৰটো চাইতো মোৰ মানে তেজ গৰম উঠি গৈছে একদম। মানে যোনটো কমিউনেল ক্লাছ দেখাইছে সেইটো তাৰমানে একদম মানে ভয়ংকৰ কিন্তু ৰিয়েল লাইফত যাতে নহয়, বেংগলৰ মানে যোনটো মানে কমিউনেল ক্লাছ হয়, মানে হৈ আহি আছে আগৰ পৰা, সেইটো মানে একদম মানে ইণ্ডিয়াৰ চবতছে টক্সিক কমিউনেল ক্লাছ হয় সেইটো। বৰ্তমানৰ পৰিস্থিতি বহুত বেয়া যদি মই কওঁ। এই বস্তুটো আৰু ইগনাইট কৰিব, গতিকে যাতে নহয় তেনেকুৱা সেইটোৱে আশা কৰো। আৰু বস্তুটো পলিটিকেল এংগুল, মানে পলিটিকেল ৰূপ ল'ব ন বস্তুটো, এটা টাইমত যাই সেই বস্তুটো মানে ক'লো মই, মানুহে যাতে এইখন মুভি মানে জ্ঞানৰ কাৰণে চাই, মানে চাই কিনে যাতে মই চালো এনেকুৱাই এতিয়া আমাৰ লগত হৈ আছে, এইটো লৈ কিনে মানুহে আগুৱাই নাহে, যাতে জ্ঞানৰ কাৰণে চাই। আমি যেনেকে হিষ্ট্ৰী পঢ়ো, আমি যেনেকে হিষ্ট্ৰী জানো, হিষ্ট্ৰী হিচাপত চাওক বস্তুখিনি, কাৰণ হিষ্ট্ৰী জানাটো একো বেয়া কথা নহয়, কিন্তু হিষ্ট্ৰী ৰিপিট কৰাটো বহুত বেয়া কথা। কিন্তু হিষ্ট্ৰী যাতে ৰিপিট নহয়, এতিয়া সেইটো বস্তু আমি বুজিছো, কিন্তু মানে চব মানুহে সেইটো বস্তু বুজি নাপায়। কথা আছে, হিষ্ট্ৰী ৰিপিট ইটসেলফ, সেইটোৱে বস্তু। এতিয়া কোনোবাই ভাবে তাৰমানে যে মানে আমাৰ কমিউনিটিটোৰ ওপৰতে টাৰ্গেট কৰি বনালে নেকি, তাৰমানে সেনেকে মানে প্ৰপোগেণ্ডা। এতিয়া কিছুমানে ক'ব প্ৰপোগেণ্ডা মুভি, কিছুমান মানুহে ক'ব প্ৰপোগেণ্ডা বুলি। ইয়াতে মানে কি হয়, প্ৰপোগেণ্ডা যদিও হয়, প্ৰপোগেণ্ডা বুলি ক'বই মানুহে, কাশ্মীৰ ফাইলছখন লওঁতে কৈছিল প্ৰপোগেণ্ডা বুলি, কিন্তু ইয়াতে এটা ইণ্টাৰেষ্টিং কথা কি, এইবিলাক যিখিনি বস্তু দেখাইছে এইখিনি ট্ৰুথ হয়। আমাৰ কাশ্মীৰ ফাইলছৰ যিখিনি চিন দেখাইছিল সেইখিনিও মানে ট্ৰুথ হয়। তো মানে নহলে এনেই হিন্দু ব্ৰাহ্মণ খিনি এনেই পলাই আহিবলগীয়া নহয়, তো সেইখিনিয়ে ক'বলগীয়া আছে। আৰু কাষ্টিঙৰ কথা তই কি কবি? অনুপম খেৰৰ এক্টিংটো কেনেকুৱা লাগিছে? গান্ধীৰ এক্টিং কৰিছে। এতিয়া কথাটো হ'ল যে মানে আমাৰ বিবেক আগ্নিহোত্ৰীৰ যোনবিলাক মুভি আছে, তেখেতৰ এটাই টিম থাকে, সেই টিম কেইটাকে ৰিপিটেডলি চব ফিল্মতে লৈ থাকে, ক্ৰিষ্টফাৰ নলান টাইপ। তো অনুপম খেৰ থাকিবই, আৰু বাকী কেইটা ষ্টাৰ কাষ্টটো থাকিব, মিথুনো থাকিব। অনুপম খেৰৰ যোনটো মিথুন চক্ৰৱৰ্তীও আছে, অনুপম খেৰৰ যোনটো ৰূপ দিছে বা যোনটো মানে মহাত্মা গান্ধীৰ ৰোলত দিছে, মানে মিলিছে, মানে যিখিনি এক্টিং কৰিছে। এতিয়া
আমি গোটেই মুভিখন ৰিলিজ হ'লে গম পাম মানে কিমান ধৰণৰ এইখন মানে কিমান মানুহক মানে ইম্পেক্ট পেলাই গান্ধীজীৰ অনুৰোধ আৰু মুভিখন ৰিলিজ হ'ব 5 ছেপ্টেম্বৰ তাৰিখে এইটো বছৰত আৰু মানে নেক্সট মান্থত ৰিলিজ হ'ব তো এইখিনিয়ে আৰু ইও আছে দৰ্শন কুমাৰ দৰ্শন কুমাৰ মানে কাশ্মীৰ ফাইলছতো আছিল কাৰেক্ট দৰ্শন কুমাৰ এইজনৰ এওঁৰ আমি কেইবাখনো সেই দেখিছো মুভিজত দেখিছো পাকিস্তান চেন্ট্ৰিক যোনবিলাক ইণ্ডিয়া পাকিস্তান ৱাৰৰ ওপৰত যোনবিলাক ইণ্টেলিজেন্স টাইপৰ মুভি বনাই বা চিৰিজ তাতেও দেখিছো আৰু ইয়াতে আমি মহাত্মা গান্ধীৰ আৰু এটা কেৰেক্টাৰ দেখা পাম জিন্নাৰ কেৰেক্টাৰটো দেখা পাম জিন্না কেনেকে মানে পোৰ্ট্ৰে কৰে কেৰেক্টাৰটো সেইটো মানে আমি ট্ৰেইলাৰ কিন্তু বস্তুটো মানে তেখেতক ভিলেন ৰূপতো দেখাইছে কিন্তু আৰু ট্ৰেইলাৰটো যিমানখিনি ৰায়ত চায়ত বা দাংগা চাংগা যোনবিলাক দেখাইছে সেইখিনিত মানে একদম মানে নেচাৰেল যেন লাগিছে মেকিং টাইপ লগা নাই তো তাৰমানে ইয়াৰ পৰা এইটোৱে গম পোৱা যায় যে মানে চিনেমাখনৰ লগত বা কেৰেক্টাৰকেইটাৰ লগত আমি ভালদৰে এংগেজ হ'ব পাৰিম সেইটোৱে বুজায় বহুত ব্লাডছেট দেখায় ব্লাডছেটখিনিও একদম পুৰা ৰিয়েলিষ্টিক লাগিছে দেই সেইটো তো এতিয়া আমি ভিডিঅ'ৰ লাষ্ট পাৰ্টলৈ আহিছো এণ্ডিং পাৰ্ট তো এইটোৱে আছিল লাষ্ট পাৰ্টত মই এটা কুৱেশ্যন সুধিম বিবেক ৰঞ্জন অগ্নিহোত্ৰীয়ে টাস্কেন ফাইলছ বনালে প্ৰথমতে তাৰপিছত কাশ্মীৰ ফাইলছ বনালে কোনোবা এটা টাইমত আছাম ফাইলছ আহিব পাৰে নেকি আৰু যদি আহে কি টপিক লৈ হ'ব তহঁতৰ মতে একৰ্ডিং টু ইউ টপিকটো বেলেগ নহয় বৰ্তমান এতিয়া যোনটো চলি আছে এইটো ওলাব পাৰে অসম আন্দোলন লৈ হ'ব পাৰে নেকি অসম আন্দোলন লৈ হ'ব পাৰে লগতে আমাৰ অসম আন্দোলনটো বেক ষ্টৰী ৰাখি কিনে আমাৰ বৰ্তমান যিখিনি উচ্ছেদ চলি আছে সেইখিনিৰ ওপৰত ক্লাইমেক্সটো এটা দেখাব পাৰে